নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনাইছো আৰু এই বিশেষ সম্প্ৰচাৰৰ মাজলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থজ্যোতি বৰুৱা উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘ শতবৰ্ষ গৰকা এই শ্ৰীমন্ত শংকৰদেৱ সংঘক লৈ সময় সময় বিতৰ্কৰ সূত্ৰপাত হয় এইবাৰৰ বিতৰ্কৰ বিষয় হৈছে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাক বহিষ্কাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আজিৰ দিনটোত আৰু সেই সিদ্ধান্ত অনুসৰি প্ৰাক্তন প্ৰধান সম্পাদক যিগৰাকী আছিল বাবুল বৰা এগৰাকী চৰ্চাত থকা ব্যক্তি সেই বাবুল বৰাক বহিষ্কাৰ কৰা হৈছে বাবুল বৰাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বৈষ্ণৱসকলে সেই অভিযোগবোৰ এৰাই চলিব পৰা অভিযোগ নহয় ইতিমধ্যে আমি উল্লেখ কৰিছো যে শ্ৰীমন্ত শংকৰদেৱ সংঘ হৈছে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শতবৰ্ষ গৰকা এই ধৰ্মীয় অনুষ্ঠানটোৰ গাত সেকা নালাগে সেয়া সকলো আশা প্ৰকাশ কৰিব বিতৰ্কৰ মাজলৈ যাতে সোমাই নাযায় সকলো আশা প্ৰকাশ কৰিব কিন্তু তথাপিও বাৰম্বাৰ বিতৰ্কৰ মাজলৈ সোমাই যায় আৰু এবাৰ এগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি বিতৰ্ক হৈছে কোটি কোটি টকাৰ ধনৰ লেনদেনৰ অভিযোগ উত্থাপিত হৈছে অভিযোগবোৰ কি আছে বাবুল বৰাৰ বিৰুদ্ধে আমি অভিযোগবোৰ আপোনালোকক গ্ৰাফিক্সৰ জৰিয়তে এয়া দেখুৱাবলৈ চেষ্টা কৰিছো বাবুল বৰাৰ বিৰুদ্ধে অভিযোগ আছে প্ৰথমটো হৈছে আমি সেই অভিযোগটো আপোনালোকক জনাব বিচাৰিছো যে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মূল চৌহদ নিৰ্মাণত অভিযোগ আছে বাবুল বৰাৰ বিৰুদ্ধে সেয়া হৈছে প্ৰথম অভিযোগ দ্বিতীয় অভিযোগৰ বিষয়ে আমি আহিব বিচাৰিছো দ্বিতীয় অভিযোগ বাবুল বৰাৰ বিৰুদ্ধে আছে যে অবৈধ নিযুক্তিৰ অভিযোগ আছে আমি একাধিক্ৰমে গ্ৰাফিক্সৰ জৰিয়তে আপোনালোকক দেখুৱাইছো যে বাবুল বৰাৰ বিৰুদ্ধে যিবোৰ অভিযোগ আছিল সেই অভিযোগৰ ভিত্তিত ইতিমধ্যে বাবুল বৰাক বহিষ্কাৰ কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা কিন্তু এই সিদ্ধান্ত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একপক্ষীয় নেকি এই প্ৰশ্ন উত্থাপিত হৈছে আমি পলম নকৰো এই মুহূৰ্তত আমাৰ হৈতে এই যি সমগ্ৰ বিতৰ্ক হৈছে বিতৰ্ক সন্দৰ্ভত যিগৰাকী ব্যক্তিক লৈ বিতৰ্ক হৈছে অৰ্থাৎ বাবুল বৰা সেই বাবুল বৰাৰনো ভাষ্য কেনে ধৰণৰ হ'ব প্ৰতিক্ৰিয়া কি হ'ব এই যিসমূহ অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগৰ খণ্ডন কেনে ধৰণে কৰিব বাবুল বৰাই আমি তেখেতক পোনপটীয়া সম্প্ৰচাৰৰ মাজলৈ নিমন্ত্ৰণ জনাইছিলোঁ যেহেতু তেওঁ যাত্ৰা কৰি আছে সেইবাবে আমি ফোনযোগে এই মুহূৰ্তত বাবুল বৰাৰ সৈতে আমি সংযোগ স্থাপন কৰিছোঁ বৰা ডাঙৰীয়া স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ সম্প্ৰচাৰৰ মাজলৈ বিগত বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক লৈ চৰ্চা হৈছে অধিৱেশনৰ বিভিন্ন কাৰ্যসূচী সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছে আপোনাৰ সপক্ষে বিভিন্ন বাতৰি সম্প্ৰচাৰ হৈছে কিন্তু আজি প্ৰত্যেকটো সংবাদ মাধ্যমে আপোনাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ কৰিছে আৰু যিকেইটা অভিযোগ আছে আপোনাৰ বিৰুদ্ধে সেই অভিযোগ কেইটা এৰাই চলিব পৰা অভিযোগ নহয় গুৰুত্বৰ অভিযোগ প্ৰথম অৱস্থাত আমি এইটোৱে জানিব বিচাৰিছো যে লাখ লাখ ভকত বৈষ্ণৱই সমৃদ্ধ এটা অনুষ্ঠান হৈছে ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ 40 লাখতকৈ অধিক ভকত বৈষ্ণৱ এই অনুষ্ঠান ভাগীৰ সৈতে জড়িত আৰু তাৰ পাছত এটা বিতৰ্ক হৈছে আৰু সেই বিতৰ্কটো আপোনাক কেন্দ্ৰ কৰি প্ৰথমটো প্ৰতিক্ৰিয়া এই বিতৰ্কটোক লৈ বৰদা কৰি হয় নমস্কাৰ আজি যেটো সিদ্ধান্ত হৈছে মই শুনিছো আৰু ইয়াৰ আগতো যিবিলাক সিদ্ধান্ত হৈছে মই কেৱল শুনিছো আজিলৈকে আজি 18 দিন হল 1 তাৰিখৰ সিদ্ধান্ত আজিলৈকে মই এখন কাগজৰ টুকুৰাও মোক জনোৱা হোৱা নাই আৰু মোৰ কোনো প্ৰতিবেদন মোৰ হাতত আজিলৈকে পৰা নাই মোৰ কোনো চৌকছ আজিলৈকে কৰা নাই আৰু আজিও একপক্ষীয়ভাৱে মোক এই সভালৈ নিমন্ত্ৰণ জনোৱা নাই আৰু নিমন্ত্ৰণ নজনাকৈ সিদ্ধান্ত একপক্ষীয়ভাৱে সিদ্ধান্ত লৈছে আৰু এতিয়া প্ৰথম অভিযোগৰ ক'লে যে আতিয়াতিকাৰ যিটো কাম কাজ চলি আছে যে মই বাবুল বৰাই প্ৰধান সম্পাদক যেতিয়া আছো প্ৰধান সম্পাদক হৈ থাকিলে অভাৰঅল গোটেই দায়িত্ববিলাক চোৱা চিতা কৰা দায়িত্বটোহে আহে কিন্তু এতিয়া অসম চৰকাৰে বিশ্ববিদ্যালয় যিমানবিলাক ব্যৱহাৰ হৈ আছে বেছিভাগ টকাই আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখিনি আমি সহায় সহযোগ পাওঁ সেইটো সদস্য পাওঁ সেইটো এইবিলাক যথেষ্ট নহয়
চৰকাৰী যিখিনি ধন আহে চৰকাৰী ধনৰ যিটো কাষ্টডিয়ান দুটা একাউণ্টত পইচা আহে এটা আহিছে আনটাইড ফাণ্ড নগাঁও আৰু এটা আহে বিশ্ববিদ্যালয় ফাণ্ড এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মই প্ৰধান সম্পাদক হোৱাৰ কাৰ্যকালৰ পৰা আজিলৈকে 5 পইচা এটাও আমি পাছত বা শ্ৰীমন্ত শংকৰদেৱ সংঘই নাপাওঁ চৰকাৰী ধনটো আহি আছে আমাক কোটি টকা দি আছে আপুনি কৈ আছে যে কোটি টকা আহিছে আজি যিটো কাম নগাঁৱত চলি আছে আতিয়াতিকাত কাম চলি আছে কোনে কৰি আছে কামটো বিশ্ববিদ্যালয়ে এটা অংশ আগৰ পৰা প্ৰথমৰ পৰা কৰি আছে আৰু পিছৰ অংশটো ডিচি নগাঁৱৰ যিটো আনটাইড ফাণ্ড ডিচিটালৈ যায় সেই ফাণ্ডৰ কাম চলি আছে যদি ইনভেষ্টিগেশ্যন হৈছিলে এই কমিটিখনৰ নাম আছিল বিশ্ববিদ্যালয় অনুসন্ধান সমিতি এতিয়া বিশ্ববিদ্যালয় অনুসন্ধান সমিতিয়ে গৈ বিশ্ববিদ্যালয়ৰ সব বাদ দিলে আনটাইড ফাণ্ড সব বাদ দিলে কেৱল ট্ৰাষ্ট সমিতিৰ যিমান মেম্বাৰ আছে 13 জন সেও বাদ দিলে গভাৰ্ণিং বডি মেম্বাৰ সকলোকো বাদ দিলে কনষ্ট্ৰাকশ্যনত যিটো ডিচি আনটাইডৰ যিবিলাক ফাণ্ড ব্যৱহাৰ কৰিবৰ কাৰণে এডিচি ডিডিচি সকল তাত থাকে সেই সকলক বাদ দিলে এক্সিকিউটিভ ইঞ্জিনিয়াৰ থাকে পিডব্লিউডি তেখেতসকল সদস্য ময়ো তাত এজন সামান্য সদস্য যদি কিবা কাৰণত হৈছিল এখন বিশ্ববিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ সংঘই গঢ়িছিল এই বিশ্ববিদ্যালয় এনকুৱাৰী শ্ৰীমন্ত শংকৰদেৱ সংঘই কৰিব লাগিছিল নে গভৰ্ণমেণ্ট মানি দিয়া কোনোবা গভৰ্ণমেণ্ট এজেঞ্চি আমাৰ এনকুৱাৰী কৰিব লাগিছিল ক'ব লাগিছিল যে এখেতসকলৰ অনিয়ম হৈছে আমি পইচা দিছোঁ মিছ ইউজ হৈছে এনকুৱাৰীটো ক'ৰ পৰা হ'ব লাগিছিল আজি এজি ইয়াতে হয় ইয়াতে ইণ্টাৰনেল অডিট হয় ইয়াতে চাৰ্টাৰ্ড একাউণ্টৰ অডিট হৈ থাকে আজি বছৰ পিছত বছৰ যে গ'ল বাবুল বৰা কেৱল তেতিয়াৰ পৰা বাবুল বৰাই আছিল নে পদাধিকাৰসকল মানে চেঞ্চেলৰ বুলি কয় যিসকল সেইসকল আছিল আৰু প্ৰধান সম্পাদক আছিল আৰু পদাধিকাৰ আছিল তাৰমানে গোটেই ছেশ্যনটোত এই গোটেই কথাখিনিত এই কথাটো জড়িত কৰা হ'ল এতিয়া মই আপোনাক সুধিছোঁ মই আপোনালোকক ৰাজহুৱাকে সকলোকে জনাইছোঁ যে চৰকাৰী পইচাৰ যিমান ধন আহিছে SOPD বিশ্ববিদ্যালয় অৰ্পাছ ফাণ্ড বিশ্ববিদ্যালয় দৰমহাৰ ফাণ্ড বিশ্ববিদ্যালয় 2 বছৰ দৰমহা পাইছে এই কোটি কোটি কথাটো যে কৈছে কোটি টকা যদি আহিছে বিশ্ববিদ্যালয়লৈ আহিছে বিশ্ববিদ্যালয় কোনে হেণ্ডেল কৰে এই ফাণ্ডৰ গৰাকী কোন একাউণ্টত কোনে খোলে হেণ্ডেল যদি হৈছে অনিয়ম হৈছে ইনভেষ্টিগেশ্যন তালৈ যাব লাগিছিল ৰেজিষ্টাৰ ভিচিক সুধিব লাগিছিল যে আপোনালোকৰ লাখ লাখ টকা বাবুল বৰাই যে এপাল লৈ গ'ল আপোনালোকে ক'ত বহি আছিল বা এতিয়া ডিচিক গৈ পেলাই বৰাডাঙৰীয়া যিহেতু নিবিদা অবিহনে 69 লাখ টকা গোপনে আবণ্টন দিয়াৰ অভিযোগ এই অভিযোগৰ সত্যতা কিমানখিনি নিবিদা নিদিয়াকৈ যদি কৰিছে তেনেহ'লে বিশ্ববিদ্যালয় আহিব লাগিব নিবিদা নিদিয়াকৈ যদি কাম কৰিছে বিশ্ববিদ্যালয় কৰিছে বাবুল বৰা কেনেকৈ জড়িত হ'ল মই তাত মেম্বাৰ নেকি যিবিলাক কনষ্ট্ৰাকশ্যন কমিটি আছে ধুবুৰী কনষ্ট্ৰাকশ্যন কমিটি আছে কনষ্ট্ৰাকশ্যনক সোধক বিশ্ববিদ্যালয় ভিচি ৰেজিষ্টাৰ সোধক মোক কেলে সুধিছে আজি শ্ৰীমন্ত শংকৰদেৱক পৰিকল্পিতভাৱে এই গোটেই কথাখিনি আজি এটা ইনোভেশ্যন কৰিছে যোৰহাটত এটা কোটি টকীয়া ঘৰ আছে আমাৰ এইটো শিৱ বৰুৱা দি থৈ যোৱা ঘৰ ইনোভেশ্যন কৰিবৰ কাৰণে ঘৰটো ডেমেজ হৈ থকা কামবিলাক কৰিবৰ কাৰণে তেওঁলোকে নিবিদা দি কৰে নিবিদা নিদিয়াকৈ কৰে বিশ্ববিদ্যালয়ক সোধক পইচা বিশ্ববিদ্যালয় খৰচ কৰিছে বিশ্ববিদ্যালয় কমিটি দিছে কাক গাইছে নিবিদা কোনে লৈছে 5 পইচাও যদি বাবুল বৰাৰ নামত যদি কোনোবা এলিগেশ্যন থাৰ্ড পাৰ্টিয়ে যদি কৈছে যে 5 পইচা বাবুল বৰাই তাৰপৰা লৈছে তেনেহ'লে মোক ক'ব লাগিছিলে কিন্তু মোক এটা অভিযোগক সুবিধা নিদিয়াকৈ মোক কথা ক'বলৈ নিদিয়াকৈ আজি ধুবুৰী কমিটি যিবিলাক মানুহ আছে তাৰ সঞ্চালক আছিলে এইটোতো এটা প্ৰকল্প হয়তো প্ৰকল্পৰ সঞ্চালক উপ সঞ্চালক 2 জন তাৰ সদস্য মৃণাল বৰা ৰেজিষ্টাৰ তাৰ সদস্য বৰাডাঙৰীয়া সেই প্ৰশ্নটোৰ মাজলৈকে আমি যাব বিচাৰিছোঁ একপক্ষ হৈছে নেকি এই সিদ্ধান্ত গ্ৰহণ একপক্ষ মানে সম্পূৰ্ণভাৱে আজি চাওক মোৰ চৌকছ নাই আপোনালোকৰ ফাঁচি হ'লেও এবাৰ হ'লেও সোধে আজি 18 দিনৰ ভিতৰত আজিলৈকে এখন কাগজ দিয়া নাই আজি ইমান বাদ প্ৰতিবাদ হোৱাৰ পিছতো একপক্ষীয়ভাৱে সিদ্ধান্ত ল'ল মোক কিয় নামাতিলে নিষ্ক্ৰিয় বুলি এটা শব্দ ব্যৱহাৰ কৰিছে সংবিধানত মোক দেখুৱাই দিয়ক ক'ত নিষ্ক্ৰিয় শব্দ আছে কোনটো অনুশাসনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান মুখস্থ আছে চাগে আমাৰ ভকতৰ সোধক সেইকেইজনক যিকেইজনে আজি এই সিদ্ধান্তটোলৈ আনিলে সেই বৰাডাঙৰীয়া অভিযোগ কেইটা যিহেতু গুৰুতৰ আৰু একপক্ষীয়ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আপুনি আৰু এটা কৈ থৈ দিওঁ আৰু এটা অভিযোগ আপুনি দিছে যে আমাৰ হেৰিয়াৰ বিশ্ববিদ্যালয়ৰ যিখিনি চাকৰি দিয়ে বিশ্ববিদ্যালয় বৰাডাঙৰীয়া সেই অভিযোগ কেইটা আমি পৰ্যায়ক্ৰমে আহিম আমি এটাকৈ অভিযোগ আৰু প্ৰত্যেকটো অভিযোগ খণ্ডন কৰিবলৈ আপোনাক আমি সুবিধা প্ৰদান কৰিম কিন্তু এতিয়া কথাটো হৈছে আপুনি এটা কথা উল্লেখ কৰিছে যে একপক্ষীয়ভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আকৌ এবাৰ উল্লেখ কৰিছোঁ যে 40 লাখ ভকত বৈষ্ণৱেৰে সমৃদ্ধ শ্ৰীমন্ত শংকৰদেৱ সংঘ এগৰাকীও ব্যক্তি নোলালে প্ৰধান সম্পাদক বাবুল বৰাৰ হৈ মাত মাতিবৰ বাবে কিহৰ বাবে আপোনাক অকলশৰীয়া কৰা হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আপুনি
এগৰাকী প্ৰধান ব্যক্তি আছিল আপুনি বিশিষ্ট স্থান অধিষ্ঠিত কৰা এগৰাকী ব্যক্তি আছিল প্ৰধান সম্পাদক আছিল এটা সময়ত নেতৃত্ব দিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘক তাৰ পাছত আপুনি যেহেতু কৈছে একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কিহৰ বাবে এগৰাকীও ভকত বৈষ্ণৱ ওলাই অহা নাই আপোনাৰ হৈ মাত মাতিবলৈ আজি কাৰ্যনিৰ্বাহকত যদি চাই তেনেহলে কিমান ভকতে তাক প্ৰতিবাদ কৰিছে কিমানে সুধিছে তাৰ প্ৰশ্নৰ উত্তৰ নাই আজি ভকতে গোটেই অসমত ভকত আছে নহয় সকলোকে এবাৰ সোধক সেই এগৰাকীয়ে সমৰ্থন আছেনে নাই এগৰাকী বুলি নহয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই সিদ্ধান্ত যাতে একপক্ষীয় হৈছে ষড়যন্ত্ৰমূলকভাৱে হৈছে এই কথাটো অলপ দিন অপেক্ষা কৰ প্ৰমাণ হৈ যাব কাৰণ এগৰাকী নহয় শ্ৰীমন্ত শংকৰদেৱে আজি আপোনালোকে দেখিছে যে আজি কাৰ্যনিৰ্বাহখন হৈ থাকোঁতেও কাৰ্যনিৰ্বাহকৰ আৰম্ভণিৰ পৰা 6 ঘণ্টাকৈ সভা এই 6 ঘণ্টা সময়ত কি এগৰাকীয়ে কথা কৈ আছে নেকি সকলোৱে কথা কৈছে সকলো জিলাৰ মূলৰ সদস্যসকলে প্ৰতিনিধিত্ব কৰিছে তেখেতসকলে যিমানে পাইছে কৰি কোনোবাই সপক্ষে কৈছে কোনোবাই বিপক্ষে কৈছে যিসকলে এনকুৱাৰী কমিটি কৰিছে তেখেতসকলে সেই পক্ষ কৰিছে আৰু যিসকলে এনকুৱাৰী কমিটি বাহিৰত আছে তেখেতসকলে তেওঁলোকৰ বিৰুদ্ধত কৈছে আজি আপোনালোকে চাওক যে নিষ্ক্ৰিয় কৰা শব্দটো মূল কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত নোহোৱাকৈ উলিয়াই দিলে এতিয়া তেওঁলোকে ক'লে বোলে সেইটো বোলে সিদ্ধান্ত হ'ল আপুনি কি ক'ব এতিয়া ক'লে যে মইহে বোলে গোপনীয়তা ভংগ কৰিলোঁ তেওঁলোকে বোলে গোপনীয়তা ভংগ কৰা নাই সেইটোত আপুনি কি ক'ব পদাধিকাৰগৰাকীয়ে যদি গোপনীয়তা ভংগ কৰা বুলি তেখেতক অভিযোগ আনিছে তেখেতকতো সভাপতিত্বই কৰিবলৈ দিয়া নাছিল আজি ভকতে তেখেতকতো সভাপতিত্ব কৰিবলৈ দিয়া নাই আৰম্ভণিটো ইমান বিতৰ্ক হৈছে তেখেতে সভাপতিত্ব কৰিব লাগে কিন্তু কাৰো কথা শুনা নাই তেখেতক সভাপতিত্বৰ বিৰুদ্ধে কৈছে যে আজি আপোনালোকে নিৰপেক্ষ এখন সভা হওক যিখন কাৰ্যনিৰ্বাহকত আপুনি সভাপতিত্ব কৰিব নালাগে কাৰণ আপোনালোকে অভিযুক্ত হৈ আছে আপোনালোকে গোপনীয়তা আৰু পবিত্ৰতা ভংগ কৰিছে শ্ৰীমন্ত শংকৰদেৱ কোনে কৰিছে বাবুল বৰা ডাঙৰীয়া কোনে কৰিছে এতিয়া কথাটো হৈছে এই প্ৰশ্নবোৰ বিভিন্ন মহলত উত্থাপিত হৈছে বাবুল বৰাক একপক্ষীয়ভাৱে কিয় কৰা হৈছে বাবুল বৰাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা আঁতৰাব বিচাৰিছে নেকি এটা পক্ষই এনেধৰণৰ প্ৰশ্ন আহিব এতিয়া হয় নিশ্চয় আঁতৰাব বিচাৰিছে যে বাবুল বৰা মইতো আৰু ক্ষমতাৰ লিপচাত গৈ পেলাই তাত বহি থকাকে নাই মই বিনা প্ৰতিদ্বন্দ্বিতা বহুত চেনেলত মই এতিয়ালৈকে কৈ আছো যে মই প্ৰথম বছৰ কেৱল 13 চনত মোৰ প্ৰতিদ্বন্দ্বিতা হৈছে তাৰপিছত মই বিনা প্ৰতিদ্বন্দ্বিতা গৈছিলোঁ মোৰ লগত এজনৰতো প্ৰতিদ্বন্দ্বীয়ে নাছিলে গতিকে মই বিনা প্ৰতিদ্বন্দ্বিতা যাওঁতে মই ভোটো বিচাৰি লগা নাই মোৰ ক্ষমতাৰ কোনো লিপচা নাই তেখেতসকলে মূল কাৰ্যনিৰ্বাহকৰ মই মূলৰ সদস্য কাৰণ মই আজি 28 বছৰ হ'ল আপোনালোকে জানে মই প্ৰতিষ্ঠাপক সৰ্বাধিনায়ক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৰি হাজৰিকাৰ বাবে যেতিয়া 16 বছৰ প্ৰধান সম্পাদক আছিল মই এই 16 বছৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিৰবিচ্ছিন্নভাৱে মই সেৱা আগবঢ়াই আছো যুটীয়া সম্পাদক মই হৈছোঁ মই পৰিকল্পনা যোগাযোগৰ মই সভাপতি হৈছোঁ মই ডেকাগিৰি সম্পাদনা কৰিছোঁ আজিৰ যিখন সভা হৈছিল বৰা ডাঙৰীয়া আজিৰ যিখন সভা হৈছিল এটা তথ্য আমি লাভ কৰিছোঁ যে সেই সভাখনত আপোনাৰ হৈ মাত মাতিবলৈ কোনো এগৰাকী ব্যক্তি নাছিল মোৰ হৈ মাত মাতিবৰ কাৰণে ব্যক্তি নাছিল বুলি কৈছে নে আছিল বুলি কৈছে নাছিল আমালৈ যিখিনি তথ্য আহিছে আমাৰ সূত্ৰই যিখিনি কৈছে আপুনি তেনেহ'লে মই কেইখনমান জিলাৰ নাম কৈ দিওঁ সেইবিলাক জিলালৈ আপোনালোকে গৈ পেলাই এবাৰ সুধি আহক আৰম্ভণিৰ পৰা প্ৰতিবাদ কৰা মানুহসকলে 40 জন 45 জন পৰ্যন্ত ইয়াতে মাত মতা মানুহ আছিলে আৰু সেইসকলক মাত মাতিবলৈ নিদি যিমানেই মাত নাপাতক তেওঁলোকৰ কথা নুশুনে যিমানেই নকওক তেওঁ কথা নুশুনে ঘৰতে ভাবি আহিছে যে বাবুল বৰাক নিষেধ কৰিব লাগে আৰু বাবুল বৰাক ৰুদ্ধ কৰিব লাগে তেওঁলোক নিষ্কণ্টক হ'ব লাগে কোনে কৰিব মানে আজি পদাধিকাৰ প্ৰধান সম্পাদকে 2 গৰাকী আজি যিবিলাক কাণ্ড তেখেতসকলে কৰি আছে মই কালিলৈ পঢ়িলে মই কম এতিয়া মই নকওঁ কাৰণ মই যেতিয়া অন্যায় হ'ব মোৰ বিৰুদ্ধে তেতিয়া মই আইনৰ ওচৰলৈকে যাব লাগিব আপুনি কাইলৈ পৰহিলৈকে অপেক্ষা কৰিব নালাগে যেহেতু এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ হৈ আছে বৰা ডাঙৰীয়া এই মুহূৰ্তত যেহেতু পোনপটীয়া সম্প্ৰচাৰ হৈ আছে লাখ লাখ ভকত বৈষ্ণৱে হয়তো এই অনুষ্ঠান চাই আছে শুনি আছে চাই আছে এই অনুষ্ঠান আৰু সেই ভকত বৈষ্ণৱসকলক আস্থাত ৰাখি আপুনি কথাখিনি মুকলিকৈ কোৱাটো আমি এইভাবে বিচাৰিছোঁ কাৰণ সকলোৱে এটা কথা মানি চলিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি সকলোৰে আস্থা আছে বিশ্বাস আছে আৰু সকলোৱে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভাল হোৱাটোৱে বিচাৰে কোনেও বেয়া হোৱাটো নিবিচাৰে কিন্তু কথাটো হৈছে আপুনি এতিয়া এই মুহূৰ্ত এই এটা পৰ্যায় পালে এতিয়াও আপুনি গোপনে ৰাখিব কথাবোৰ মই গোপনে নাই ৰখা মই গোপনে ৰাখিব মানে মই আজি তাৰ মাজতে আৰু এটা গুৰুতৰ অভিযোগৰ আমি যেটো অভিযোগ উত্থাপন হৈছে সেই বিষয়টোৰ মাজলৈ আহিছোঁ যে ইউজিচিৰ নামত আপুনি 2 লাখ টকা লৈছে উপঢৌকন দিয়াৰ নামত এই অভিযোগটো আছে আৰু ইউজিচিৰ সেই 2 লাখ টকাৰ উপঢৌকনটো আপোনাৰ একাউণ্টত সোমাইছে গৈ এই অভিযোগটো আছে এটো অভিযোগ মই তেওঁলোকক ক'লো মই কাগজ পত্ৰ দিবলৈ মোকতো সুবিধা নাই মই কৈছোৱে যে ইউজিচি নামত নহয় ইউজিচি বহুত আগত 2Fৰ কাম হওঁতে ইউজিচি বহুত পিছত আহিব গতিকে গোটেই বস্তুবিলাক যদি হানিপুটিকৈ কথাবিলাক হয় আজি দিল্লীলৈ যাবলৈ কাৰণে 2Fৰ কাৰণে মানুহ যাবৰ কাৰণে কাবাক পঠাবৰ কাৰণে যিটো পইচা খৰচ হৈছিল
সেই মুহূৰ্তত এক মুহূৰ্তত লগা পইচা 2 লাখ টকা এটা মই অস্থায়ীভাৱে লোন আনি দিছিলোঁ। মই প্ৰধান সম্পাদকৰ একাউণ্টৰ পৰাও দিয়া নাই, মই এগৰাকী বিশেষ ব্যক্তিৰ পৰা দিছোঁ। এইবিলাক যেতিয়া মই আইনৰ ব্যৱস্থালৈ আহিব, এইসকলে নিজৰ নিজৰ বক্তব্য দিবৰ কাৰণে কাঠগড়াত গৈ কৈ দিব যে কাৰ পৰা পইচা আনিছিলোঁ, কাৰ হাতত দিছিলে, কোনে নি পেলাই পইচাটো ক'লে ক'লে গৈছিলে। এতিয়া হয়তো তেখেতসকলে নক'ব, কিন্তু মই সময়ত সেইবিলাক আপোনালোকক কাৰণ মোৰ হাতত তথ্য আছে। মই তথ্য নোহোৱাকৈ একো কথা নাই, ৰিজলিউশ্যন আছে। মই যিটো পইচা মোক 2 লাখ টকা দিছে, এইটো বিশ্ববিদ্যালয়ৰ যিখন গভাৰ্ণিং বডি ৰিজলিউশ্যন আছে, আৰু সেই ৰিজলিউশ্যনত আমাৰ চেঞ্চেলৰ থাকে, ভিচি থাকে, ৰেজিষ্ট্ৰাৰ থাকে, আনকি বৰ্তমানৰ পদাধিকাৰী ভৱেন ডেকা আছে, মই আছোঁ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অশোক বৰা আছে। এই সকলোবিলাকৰ উপস্থিতি এটা ৰিজলিউশ্যন আছে। হাউচত এগৰাকী ৰেজিষ্ট্ৰাৰে কি কৰে, প্লেচ কৰে যে এইটো পইচা তেখেতক দিবলগীয়া টকা 2 লাখ টকা দিব। বৰা ডাঙৰীয়া, নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ উপযুক্ত আপোনাৰ সমল আছেনে আপোনাৰ হাতত? হয় হয়, মই হাতত থৈ দিছোঁ, মোক দেখুৱাবলৈ নিদিলে। এই সুযোগটো মোক দিয়া হোৱা নাই। মই বাৰে বাৰে কৈছিলোঁ যে মই তথ্যটো আপোনালোকক দিওঁ। মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা 2 লাখ টকা এনেকৈ ৰাজহুৱা সম্পত্তি, মই 2 লাখ টকা ৰিজলিউশ্যন লৈ পেলাই মোৰ পকেটত মই নভৰাওঁ, কাৰণ মই 2 লাখ টকা সেই 2 লাখ টকা মই সেই মানুহজনক। বৰা ডাঙৰীয়া, আপুনি কৈছে যে দেখুৱাবলৈ দিয়া নহ'ল, কোনে বাধা দিলে? কোনে দিলে মানে বাধা? আপুনি বাধাত নহয়, মোক চৌকচে কৰা নাই, মোক প্ৰতিবেদনে দিয়া নাই, মোক এটা এতিয়া চক্ৰান্তটো কাৰ বৰা ডাঙৰীয়া? চক্ৰান্তটো কাৰ? এই আপুনি কৈ আছে চক্ৰান্তটো কাৰ? চক্ৰান্ত কোনে কৰিছে তেখেতসকলে বুজি পাব। আজি কাৰ্যনিৰ্বাহকখনক সন্মুখত লৈ কাৰ্যনিৰ্বাহকে কোৱাৰ পিছত মোক ক'বলৈ যেতিয়া সুযোগ নিদিয়াকৈ কাম কোনোবাই কৰি থাকিব। এতিয়াৰ যিখন বৰ্তমানৰ সমিতি আছে, মূলৰ যিখন সমিতি আছে, আপোনালোকৰ শব্দত হয়তো আপোনাক মই কওঁ যে বিশ্ববিদ্যালয় এনকুৱাৰী কৰিবলৈ যোৱা সমিতিখনক যে বৈধ নে অবৈধ আপোনালোকে চাব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন সংবিধান আছে, শ্ৰীমন্ত এই ধৰ্মীয় অনুষ্ঠানটোৰ কাৰণে সংবিধান, বিশ্ববিদ্যালয়ৰ কাৰণে এক্ট আছে, অৰ্ডিনেন্স আছে আৰু ষ্টেটিউট আছে, আৰু টাছ যিখন আমি স্পনচৰিং বডি কওঁ, সেই স্পনচৰিং বডিখনৰ এখন টাছ ডিট আছে, তাত এখন বাইল আছে। গতিকে হেৰাই পেলাই এটাৰ মাজৰ পৰা গৈ পেলাই এটালৈ যদি হেৰাই পেলাই যাইছে, যাওক, মোৰ আপত্তি নাই। বিশ্ববিদ্যালয়ে এনকুৱাৰী কৰিবলৈ গৈ প্ৰপাৰ ইনভেষ্টিগেশ্যন নকৰাকৈ, এনকুৱাৰী নকৰাকৈ, তেওঁলোকে যিসকল কাষ্টডিয়ান, যিসকলে পইচা খৰচ কৰে, তেওঁলোকৰ ওচৰলৈ নগৈকৈ বাবুল বৰাক কেৱল আঁতৰৰ পৰা ছটিয়াই পেলাই দুখ কৰি থৈ আহিলে কি এনকুৱাৰী কমিটি এখন বৈধ হ'ব নেকি? বিগত কেইবাদিনো ধৰি বৰা ডাঙৰীয়া, বিগত কেইবাটাও দিন ধৰি এই বিতৰ্কবোৰ লাহে লাহে পোহৰলৈ আহি আছে। আপুনি যথেষ্ট সময় পাইছে এই বিতৰ্কবোৰৰ উত্তৰ দিবৰ কাৰণে, কিন্তু আপোনাৰ আজিৰ দিনটোলৈকে মই ৰৈছিলোঁ, কাৰণ এইটোৱেই হৈছে আমাৰ ভকতে ডিমাণ্ড কৰিছিলে যে এখন বিশেষ কাৰ্যনিৰ্বাহক সভা দিয়ক, কাৰণ তেওঁলোকে আমাৰ অসমত কৈছে প্ৰধান সম্পাদকে যে ছেপ্টেম্বৰ মাহত হ'ব। তেতিয়া ৰাইজে কৈছে যে এই বিষয়টো যিহেতু ইমান বিতৰ্কিত এটা বিষয়, সেই বিষয়টো আমাক সোনকালে এখন লাগে, আৰু সকলোৱে এটা আশা কৰিছিল যে এইখন কাৰ্যনিৰ্বাহকত আমাৰ গোপনীয়তা কোনে ভংগ কৰিলে, কোনে চিঠিপত্ৰ মূলৰ চিঠিবিলাক নজনাকৈ জিলাবিলাকলৈ পঠালে, মোৰ শাস্তি নোহোৱাকৈ 2 মাহৰ পিছত তাত লিখা আছে চিঠিখনত। এইবিলাকতো মই আইনৰ ওচৰত গ'লেতো আপুনি ভকত বৈষ্ণৱৰ ওপৰত ষড়যন্ত্ৰ কৰাৰো অভিযোগ আছে? মই ভকত বৈষ্ণৱৰ ওপৰত ষড়যন্ত্ৰ মই কৰা নাই, মোৰ ওপৰত কৰিছে নেকি? মই ভকতৰ ওপৰত কিয় ষড়যন্ত্ৰ কৰাৰ অভিযোগ আনে? মই কৈছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাখ লাখ ভকত, উপাচাৰ্য হিতেশ ডেকাক আপুনি ষড়যন্ত্ৰ কৰি আঁতৰোৱাৰ এটা অভিযোগ আছে। কাক কৈছে? উপাচাৰ্য হিতেশ ডেকাক। ষড়যন্ত্ৰ এজনে কয় নেকি? কাৰ্যনিৰ্বাহক আজি যিটো কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত অভিযোগ আহিছে, ভকত বৈষ্ণৱৰ অভিযোগ, আৰু হিতেশ ডেকাক আপুনি এনেধৰণৰ কিছু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল, এনেধৰণৰ অভিযোগ আছে। আৰু তাৰ পাছত এটা লিখনিও আনকি হিতেশ ডেকাই এখন দৈনিক বাতৰি কাকতত প্ৰকাশ কৰিছে, স্তম্ভ লিখিছে। মই তেখেতক সুধিছোঁ, মই তেখেতক লগত মই ফোনতো কথা পাতিছোঁ, আৰু তেখেতক মই মেছেজো দিছোঁ। তেখেতত লাগিছে যে মই যিগৰাকী ইঞ্জিনিয়াৰ বোলে মই কৰিলোঁ, মই তেখেতক ইঞ্জিনিয়াৰ কোনে এপইণ্টমেণ্ট দিলে RC বৰাৰ দিনত, সেই ইঞ্জিনিয়াৰ মই কাগজ তেখেতলৈ পঠাই দিছোঁ যে আপোনাৰ এপইণ্টমেণ্ট লেটাৰবিলাক চাওক, অৰ্ডাৰ নম্বৰ চাওক, বাবুল বৰাই দিয়ে নে বিশ্ববিদ্যালয় ৰেজিষ্ট্ৰাৰে দিয়ে? বৰা ডাঙৰীয়া, আপোনাৰ আৰু কেইবাটাও কথাৰ আমি উত্তৰ জানিব লাগিব। অভিযোগবোৰ গুৰুতৰ। এতিয়া আপুনি যিহেতু আপোনাক বহিষ্কাৰ কৰা হৈছে আৰু আপোনাৰ বিৰুদ্ধে এক প্ৰকাৰ যেন আপোনাৰ দৃষ্টিত অপবাদ উলিওৱা হৈছে, ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ, সেই কথা আপুনি ইতিমধ্যে উল্লেখ কৰিছে। এতিয়া পৰৱৰ্তী কাৰ্যপন্থা আপুনি কেনেধৰণে আগবাঢ়িব? আইনী প্ৰক্ৰিয়াৰ মাজলৈ সমগ্ৰ বিষয়টো লৈ যাব? নিশ্চয় মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কাৰ্যনিৰ্বাহকত তেখেতসকলে মোৰ ওপৰত যিটো দিছে, যে তেওঁলোকে যি দিছে মই সেই পাতি লৈছোঁ।
এইটো যদি ভকতে সকলোবিলাকে যদি দিছে যে বাবুল বৰা বহিষ্কাৰ হৈ থাকিলে শ্ৰীমন্ত শংকৰদেৱৰ উন্নতি হ'ব, তেনেহ'লে মই সদায় নিশ্চয় সেইটো ক'ম। মই নিজৰ সৰ্বস্ব ত্যাগ কৰি শ্ৰীমন্ত শংকৰদেৱক প্ৰাণে পণে আজি মই যিমান কৰিবলগীয়া আছে মই কৰিলোঁ। ভকতে মোক কোনেও বেয়া পোৱা নাই, সকলো ভকতে ভালকৈ জানে। গতিকে এতিয়াও মোৰ পৰৱৰ্তী কথাটো হ'ব যে মই নিৰ্দোষিতা প্ৰমাণ নকৰা পৰ্যন্ত মই মোৰ কামখিনি মই কৰি যাম। গতিকে মই এনেকৈ আৰু ঢৌজাল বৌজালকৈ কৈ পেলাই মই নকওঁ যে মোৰ যিটো নিৰ্দোষিতা প্ৰমাণ কৰিব লাগিব ভকতৰ ওচৰত, মই সেইদিনাখন ভকতৰ ওচৰত গৈ পেলাই মই সেৱা ল'ম যে আপোনালোকক মই শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ সোমাবৰ কাৰণে মই নকওঁ, মই শ্ৰীমন্ত শংকৰদেৱ সংঘলৈ যাব। আপুনি এটা ভাষ্য দিছিল যে আপোনাৰ মৃত্যুলৈকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সৈতে জড়িত হৈ থাকিব বিচাৰে। মই কৈছিলোঁ যে মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৃত্যু মোৰ শ্ৰীমন্ত শংকৰদেৱ হোৱাটো মই বিচাৰিছিলোঁ। আৰু মই যেতিয়াৰ পৰা মই শ্ৰীমন্ত শংকৰ একেবাৰে সৰ্বাধিনায়ক দিনৰ পৰা মই যুৱকৰ অৱস্থাৰ পৰা শ্ৰীমন্ত শংকৰদেৱৰ সেৱাখিনি মই কৰিছোঁ। আৰু মই মৃত্যু পৰ্যন্ত কৰাৰ মোৰ যিটো ইচ্ছা আছিল সেই ইচ্ছাটো মোক পূৰণ কৰিবলৈ নিদিলে। আৰু মই তাৰ কাৰণে এতিয়া আইনী যিটো সহায় মই ল'ম, মই দ্বাৰস্থ হ'ম বুলি কৈছোঁ। মই আগতে কৈছোঁ যে আইনৰ যিটো মই সহায় ল'ব লাগিব, কাৰণ মই সদায় যেতিয়া মানুহৰ ওপৰত অন্যায় হয়, আৰু মই যিটো সৰ্বোচ্চ বুলি জানো মূলৰ যিটো আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, ইয়াৰ আগত যদি মোক আঞ্চলিকে কৰিলেহেঁতেন মই জিলালৈ গ'লোহেঁতেন, প্ৰাথমিকে কৰিলে আঞ্চলিকলৈ গ'লোহেঁতেন, কিন্তু এইটো জিলা আঞ্চলিক প্ৰাথমিকে কোনো দিয়া নাই। গতিকে মোলে যিহেতু সিদ্ধান্ত দিলে, মই ভাবিছোঁ এখেতসকলে চূড়ান্ত সিদ্ধান্ত দিলে। গতিকে মই ন্যায় পাবৰ কাৰণে আইনৰ ওচৰলৈ যোৱাৰ বাহিৰে, দ্বাৰস্থ হোৱাৰ বাহিৰে মোৰ আৰু গত্যন্তৰ নাই। আজিৰ দিনটোলৈকে গভীৰ আস্থা আৰু বিশ্বাসেৰে মই আশা কৰিছিলোঁ যে মই আগতে প্ৰেছমিটটো মই দিয়াই নাই, মই স্পষ্টীকৰণ দিবৰ কাৰণেও মই 4 দিন অপেক্ষা কৰিলোঁ। আপুনি আইনী প্ৰক্ৰিয়াৰ মাজলৈ যেতিয়া যাব, আপুনি কিছু সময়ৰ পূৰ্বে এটা কথা উল্লেখ কৰিছে যে কেইবাখনো জিলা আপোনাৰ সৈতে আছে, আপোনাৰ সৈতে একমত আৰু আপোনাৰ পক্ষত থিয় দিছে। বুলিয়ে নকওঁ, মই অজস্ৰ মানে ভকত বৈষ্ণৱে বাবুল বৰাৰ বিষয়ে যিসকলে জানে তেখেতসকলে জানিয়েই থাকিব। আৰু ইয়াৰ সত্যতাটো পাবৰ কাৰণেতো অপেক্ষা কৰিব লাগিবতো মানুহে। মই চাৰিফালৰ পৰা ভকতৰ যিমান ফোন আহিছে, মোৰ 2টা ফোন, মই 24 আৱাৰ্ছ বুলি ক'লেও মই 1টা বজালৈকে কথা পাতিব লাগে ভকতৰ লগত। এতিয়াও মোৰ হয়তো 20টা ফোন মোৰ ৱেটিঙত থাকে। গতিকে ভকতে মোক ইমান ভাল পায়, ভকতে মোক খুব মৰম কৰে। আৰু এইটোৱে কাৰোবাৰ কাৰণে ঈৰ্ষাৰ কাৰণ হৈ গ'লো। যেতিয়া আপুনি আইনী প্ৰক্ৰিয়াৰ মাজলৈ যাব, এই ভকত বৈষ্ণৱসকল আপোনাৰ পক্ষত থাকিব নে শক্তি হিচাপে? নহয়, মই কৈছোঁ যে আইনটো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে বহুতে লিখিছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত কেছ কৰিব। এইবিলাক শব্দ নহয় তেনেকুৱা। মই আইনৰ সাহায্য বিচাৰিম, মোক ন্যায় দিবৰ কাৰণে। মই শ্ৰীমন্ত শংকৰদেৱ সংঘ এনফৰ্চ কৰি শ্ৰীমন্ত শংকৰদেৱ সংঘ সোমাবৰ কাৰণে নহয়। মই কৈছোঁ যে মোৰ যিটো অন্যায় হৈছে, এই অন্যায়টো মই আইনক বিচাৰিম, মই সাহায্য বিচাৰিম, মই আইনৰ সাহায্য ল'ম। মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে নহয়, মই সিদ্ধান্তৰ বিৰুদ্ধে আইনৰ ওচৰ চাপিম। যিবিলাক সিদ্ধান্ত মোক জাপি দিয়া হ'ল, আজি এপইণ্টমেণ্টৰ যিবিলাক কথা দিলে, এপইণ্টমেণ্ট কোনে চাই, কোনে এপইণ্টমেণ্ট দিয়ে, এই কথাবিলাক বিশ্ববিদ্যালয় যোৱাৰ লগে লগে হ'ব। তাত কিমান চিলেকশ্যন কমিটিত কেনেকৈ অহাৰ পিছত, পেনেল কৰাৰ পিছত কেনেকৈ গভাৰ্ণিং বডিত এপ্ৰভেল হয়, তাৰপিছত কেনেকৈ চাকৰি পাব পাৰে, এই কথাবিলাক যদি ইমানেই যদি বেয়া ধৰণে কাম চলি আছে এখন বিশ্ববিদ্যালয়, তেনেহ'লে মই ভাবিছোঁ গভমেণ্টে এইটো এনকুৱাৰী কৰিব লাগিছিল। শ্ৰীমন্ত শংকৰদেৱ সংঘে পতা বিশ্ববিদ্যালয়খন আজি শ্ৰীমন্ত শংকৰদেৱ সংঘই বদনামী কৰিলে। ভৱিষ্যতে বিশ্ববিদ্যালয়ৰ প্ৰতি থকা মানুহৰ আস্থা আৰু বিশ্বাস কমি যাব। আৰু ভকতে যি আস্থাৰ মৰমেৰে পইচা দিছিল, এই পইচাবিলাক যিটো হেঁপাহে দিছিলে, এই হেঁপাহ ভকতৰ নাইকিয়া হৈ যাব। আৰু এনেকুৱা এটা কৰি দিলেতো লাখ লাখ টকা খাই দিলে এতিয়া আৰু পইচা নিদিব। এতিয়া বাবুল বৰাই যেনিবা লাখ লাখ টকা খাই দিলে, মই কৈছোঁ মই নিৰ্দোষিতা প্ৰমাণৰ কাৰণে গৈ আছোঁ। বাকীসকল যিসকল আছে তেখেতসকলকো ক'ব আপোনালোকে লাখ লাখ টকা খাইছে, আপোনালোকক কিয় দিম। গতিকে কালিলৈ বিশ্ববিদ্যালয় যদি কিবা ক্ষতি হয়, কালিলৈ যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিশ্ববিদ্যালয় কিবা হেৰফেৰ হয়, তাৰ কাৰণতে কিন্তু বৰ্তমানৰ যিখন এনকুৱাৰী কমিটি, এইখনে সম্পূৰ্ণ জগৰীয়া হ'ব। আৰু এনকুৱাৰী কমিটিৰ আলম লৈ আজি কাৰ্যনিৰ্বাহকত যিসকল কাৰ্যনিৰ্বাহক সদস্য বিৰোধ কৰিছে, বাদ দিয়ক, আপুনি কৈছে নাই বুলি। মই কৈছোঁ যে 40-42 জনৰ বিৰুদ্ধৰ পিছতো আজি 80জনীয়া কাৰ্যনিৰ্বাহক সভাখনে এই কথাটো নুশুনিলে। গতিকে এইটো কালৰ কাৰণে ৰাখি যাব খ্যাতি। আৰু এই খ্যাতিয়ে আকৌ এবাৰ আমি শেষত প্ৰশ্ন কৰিছোঁ, ষড়যন্ত্ৰ কোনে ষড়যন্ত্ৰ কৰিছে বাবুল বৰাক আঁতৰাবৰ বাবে? ষড়যন্ত্ৰ কোনে কৰিছে? আমাৰ সাধাৰণ ভকতে ষড়যন্ত্ৰত লিপ্ত নহয়। সাধাৰণ ভকতৰ নিৰ্মল ভকতি যিসকলে কৰিছে, সেইসকলে ষড়যন্ত্ৰত লিপ্ত হোৱা নাই। যিসকলে ভকতিৰ নামত আজি মই স্বেচ্ছাৰে সেৱাৰে সঁচাই আজি মোৰ মই বহুত কিবা কিবি ৰাজহুৱা কামত, সেইসকল কোন বাবুল বৰা নাম ল'ব পাৰিবনে আপুনি? মই নকওঁ, এইবিলাক জল পটকৈ ওলাব, কালিলৈ পৰহিলৈ গম পাব।
যিবিলাকে ধোৱা তুলসী আৰু বাবুল বৰাক মানে যত দোষ নন্দ ঘোষ বুলি তেখেতসকলে দিছে সেইসকলে কাইলৈ ৰাইজৰ আদালতত বৰা ডাঙৰীয়া এতিয়া কথাবোৰ যেহেতু আপুনিও অভিযোগ আনিছে মই অভিযোগটো এইটোৱে আনিছো যে এইটো গভীৰ ষড়যন্ত্ৰ হৈছে একপক্ষীয় সিদ্ধান্ত হৈছে এনকুৱাৰী কমিটি ৰিপৰ্ট বনাইছে আৰু ডিক্টেশ্যন লৈ ৰিপৰ্ট বনাই কোনোবাই হাতে ধৰি আঙুলিত ধৰি এজন এনকুৱাৰী কমিটি এজন বিশেষ ব্যক্তিয়ে মোক টানি নি পেলাই কৈছিলে ফাইচল ৱাৰ্ডে এখন কৈছিলে যে আমাৰ কান্ধত বন্দুক থৈ বন্দুক ফুটাবলৈ বিচাৰিছে সেইটো মই হ'বলৈ নিদিওঁ এনেকুৱা কোৱা ব্যক্তিও কিন্তু তাতে আছে মই এতিয়া নকওঁ নাম পিছত ক'ম চাই থাকক অৰ্থাৎ এটা কথা খুব চমুকৈ কওঁ যে এতিয়াও শ্ৰীমন্ত শংকৰদেৱ সংঘত আপোনাৰ দৃষ্টিত বাবুল বৰাক ভাল পোৱা মানুহ অজস্ৰ ওলাব শ্ৰীমন্ত সংঘতে ইয়াৰ লাহে লাহে ইয়াৰ প্ৰতিক্ৰিয়া ৰিয়েকশ্যনবিলাক আপোনালোকে পাবলৈ আৰম্ভ কৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ বৰা ডাঙৰীয়া আপুনি যথেষ্টখিনি সময় দিছে আৰু এইখিনি সময় দিয়াৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু 2টা দিনৰ বাবে আমি অপেক্ষা কৰিম বা 3টা দিনৰ বাবে অপেক্ষা কৰিম আপুনি উল্লেখ কৰিছে যে তাৰ পাছত সকলো কথা স্পষ্ট হ'ব জল পটকৈ সকলো ওলাই পৰিব আৰু কোন সঁচা কোন মিছা তেতিয়াই সকলোখিনি কথা স্পষ্ট হ'ব সেই দিনটোৰ বাবে আমাৰ অপেক্ষা থাকিব কাৰণ আকৌ এবাৰ উল্লেখ কৰিছোঁ যে কোনেও শ্ৰীমন্ত শংকৰদেৱ সংঘ বিতৰ্কৰ মাজলৈ সোমাই যোৱাটো নিবিচাৰে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় এটা অনুষ্ঠান শতবৰ্ষ গৰকাই ধৰ্মীয় অনুষ্ঠানটোত দাগ লগাটো কোনেও নিবিচাৰে কিন্তু সকলোৰে অনিচ্ছা সত্ত্বেও কোনোবাখিনিত যেন দাগ লাগিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ কাৰণসমূহ ইতিমধ্যে আমি আধা ঘণ্টা সময় আলোচনা কৰিলোঁ ইয়াৰ পাছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিক্ৰিয়া পুনৰ কেনেধৰণৰ হ'ব বা শ্ৰীমন্ত শংকৰদেৱ সংঘই যিসমূহ অভিযোগ আনি বাবুল বৰাক বহিষ্কাৰ কৰিছে সেই অভিযোগৰ প্ৰত্যুত্তৰ কেনেধৰণে দিব আৰু সেই অভিযোগসমূহ কেনেধৰণে তথ্য সহকাৰে প্ৰমাণ কৰিব বা তথ্য সহকাৰে খণ্ডন কৰিব বাবুল বৰাই সেই বিষয়টোৰ ওপৰত দৃষ্টি থাকিব সমগ্ৰ ৰাজ্যবাসীৰ আৰু ইয়াৰ লগে লগে এই বিশেষ সম্প্ৰচাৰৰ পৰা মই পাৰ্থই বিদায় লৈছোঁ ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ